নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিব বিচাৰে কিন্তু যদি আপোনালোকৰ লগত টকা একেবাৰে কমকৈ আছে, মূলধন যদি কমকৈ আছে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে একেবাৰে কম টকাৰে অৰ্থাৎ একেবাৰে কম মূলধনৰে আপোনালোকে কুকুৰা পালন কেনেকৈ আৰম্ভ কৰিব পাৰিব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। এই ভিডিঅ'টো সেইসকলৰ বাবে একেবাৰে নহয় যিয়ে প্ৰথম অৱস্থাত বেছিকৈ কুকুৰা পালন আৰম্ভ কৰিম বুলি ভাবি আছে বা যাৰ মূলধন বেছিকৈ আছে আৰু প্ৰথম অৱস্থাতেই বেছিকৈ মূলধন লগাই ব্যৱসায় ভিত্তিত বেছিকৈ কুকুৰা পালন আৰম্ভ কৰিম বুলি ভাবি আছে। এই ভিডিঅ'টো সেইসকলৰ বাবেহে যিয়ে কুকুৰা পালন আৰম্ভ কৰিব বিচাৰে কিন্তু মূলধন একেবাৰে কমকৈ আছে আৰু যিয়ে কুকুৰা পালনত একেবাৰে নতুন কিন্তু কুকুৰা পালন আৰম্ভ কৰি কিবা এটা শিকিব বিচাৰে আৰু পিছলৈ ব্যৱসায় ভিত্তিত বেছিকৈ কুকুৰা পালন আৰম্ভ কৰিব বিচাৰে। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ লগত মূলধন একেবাৰে কমকৈ আছে বা যদি আপোনালোকে কুকুৰা পালন প্ৰথম অৱস্থাত শিকিবৰ বাবে কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে বহুত বেছি টকা খৰচ কৰি কুকুৰাৰ গঁৰাল নিৰ্মাণ কৰাৰ কোনো প্ৰয়োজন নাথাকে। আপোনালোকৰ লগত যিহেতু মূলধন কমকৈ থাকিব, সেইকাৰণে আপোনালোকে পৰাপক্ষত নিজে কুকুৰাৰ গঁৰাল এটা বনাবলৈ চেষ্টা কৰিব আৰু একেবাৰে কম খৰচত বনাবলৈ চেষ্টা কৰিব। যদি আপোনালোকে নিজে গঁৰাল বনাব জানে তেনেহ'লে খুবেই ভাল কথা হয়, আপোনালোকৰ খৰচ বহুখিনি কমি যায়। আপোনালোকে কুকুৰাৰ গঁৰালটো প্ৰায় 1,000 পৰা 2,000 মানৰ ভিতৰত বনাবলৈ চেষ্টা কৰিব। আপোনালোকৰ ঘৰত যিবোৰ পেলনীয়া সামগ্ৰী থাকে, বাঁহ, কাঠ, খেৰ, টিং, এইবোৰ ব্যৱহাৰ কৰি আপোনালোকে সাধাৰণভাৱে গঁৰাল এটা নিৰ্মাণ কৰিব পাৰে। আৰু ধৰি লৈছোঁ আপোনালোকে গঁৰালটো নিৰ্মাণ কৰোঁতে খৰচ হৈছে প্ৰায় 2,000 টকা। বন্ধু বান্ধৱীসকল, গঁৰালটো যেতিয়া নিৰ্মাণ হৈ যাব তাৰ পাছত আপোনালোকে কুকুৰা কিনিব লাগিব। চাওক, ইয়াত দুটা কথা আছে। আপোনালোকে যদি কুকুৰাবোৰক এইকাৰণে পোহপাল দিব বিচাৰে যে কুকুৰাবোৰে পিছত কণী পাৰি উমনি বহিব আৰু কুকুৰাবোৰে নিজে পোৱালি উলিয়াব, তেনেহ'লে আপোনালোকে অলপমান ডাঙৰ কুকুৰা কিনিব লাগিব। আৰু এনেকুৱা কুকুৰা কিনিলে আপোনালোকে মাইকী কুকুৰা বেছিকৈ কিনিব লাগিব আৰু মতা কুকুৰা কমকৈ কিনিব লাগিব। কিন্তু যদি আপোনালোকে এইটো বিচাৰে যে আমি কুকুৰাবোৰক বেছি দিনলৈ পোহপাল নিদিওঁ, প্ৰায় 5 পৰা 6 মাহ পৰ্যন্ত পোহপাল দিম আৰু তাৰ পাছত কুকুৰাবোৰক বিক্ৰী কৰি দিম, তেন্তে এনে অৱস্থাত আপোনালোকে অলপমান সৰু আকাৰৰ কুকুৰাবোৰ কিনিব লাগিব। আৰু এনেকুৱা কুকুৰা কিনিলে আপোনালোকে মাইকী কুকুৰা কমকৈ কিনিব লাগিব আৰু মতা কুকুৰা বেছিকৈ কিনিব লাগিব। মাইকী কুকুৰাৰ ওজন যিহেতু বেছিকৈ বৃদ্ধি নহয়, মতা কুকুৰাৰ ওজন বেছি হয়, সেইকাৰণে আপোনালোকে মতা কুকুৰা বেছিকৈ কিনিলে যেতিয়া আপোনালোকে 5 পৰা 6 মাহ সিহঁতক পোহপাল দিব, তেতিয়া গড় ওজন প্ৰায় 1 কেজি 400 গ্ৰামৰ পৰা 1 কেজি 500 গ্ৰাম পৰ্যন্ত হৈ যাব। কিন্তু মাইকী কুকুৰা বেছিকৈ থাকিলে কিন্তু গড় ওজন কমি যাব। সেইকাৰণে আপোনালোকে এনেকুৱা কুকুৰা পুহিলে মাইকী কুকুৰা কমকৈ কিনিব আৰু মতা কুকুৰা বেছিকৈ কিনিব। আৰু আপোনালোকে যেতিয়া সৰু আকাৰৰ কুকুৰাবোৰ কিনিব, তেতিয়া প্ৰায় 100 টকা মানৰ ভিতৰত কুকুৰাবোৰ কিনিবলৈ চেষ্টা কৰিব। আপোনালোকে 100 টকাত যে কুকুৰা কিনিবলৈ নাপায় তেনেকুৱা ধৰণৰ কথা নহয়, যিহেতু এদিনীয়া পোৱালি কিনোতে প্ৰায় 30 পৰা 40 টকা লয়। আৰু যদি আপোনালোকে তাতকৈ অলপমান ডাঙৰ কুকুৰা কিনে তেনেহ'লে আপোনালোকে প্ৰায় 100 মান টকাৰ ভিতৰত এটা কুকুৰা কিনিব পাৰিব। চাওক, এনেকুৱা নহয় যে সেই কুকুৰাবোৰ একেবাৰে সৰু থাকিব, অলপমান ডাঙৰ হ'ব। আপোনালোকে মতা কুকুৰা আৰু মাইকী কুকুৰা ভালকৈ চিনি পাব আৰু সেইবোৰ কুকুৰাক আনি আপোনালোকে পুহিলে সিহঁতক বেলেগকৈ ব্ৰুডিং কৰাৰ প্ৰয়োজন নাথাকে। সিহঁতক আপোনালোকে বাহিৰত এৰি দিব পাৰে। কেইদিনমান আপোনালোকে গঁৰালত বন্দী কৰি ৰাখিব লাগিব, যিহেতু নতুন ঠাই হ'ব, কুকুৰাবোৰ হেৰাব পাৰে। সেইকাৰণে কেইদিনমান বন্দী কৰি ৰাখিব আৰু তাৰ পাছত কুকুৰাবোৰক আপোনালোকে বাহিৰত এৰি দিব। তেতিয়া কুকুৰাবোৰে নিজৰ খাদ্য বাহিৰত নিজে বিচাৰি খাব আৰু ৰাতিপুৱা সময়ত আৰু গঁৰালত সোমোৱাৰ আগে আগে কুকুৰাবোৰক আপোনালোকে ঘৰৰ ধান চাউল, ঘৰৰ যি পেলনীয়া খাদ্য থাকে সেইবোৰ খাবলৈ দিব পাৰে। লগতে কুকুৰাৰ বাবে আপোনালোকে ঘৰতে দানাও প্ৰস্তুত কৰিব পাৰে। আৰু কুকুৰাৰ বাবে ঘৰতে কেনেকৈ দানা প্ৰস্তুত কৰা হয় সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে, তেনেহ'লে সেই বিষয়ে মই বহুকেইটা ভিডিঅ' আপলোড কৰি থৈছোঁ আৰু তাৰ ওপৰত এটা প্লেলিষ্টো বনাই থৈছোঁ আৰু তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ। সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিঅ' চাব পাৰে। বন্ধু বান্ধৱীসকল, এটা কুকুৰা আপোনালোকে প্ৰায় 100 মান টকাৰ ভিতৰত কিনিব লাগিব আৰু আপোনালোকে প্ৰায় 15টা কুকুৰা কিনিব লাগিব। যদি আপোনালোকৰ মূলধন কমকৈ আছে আৰু সেই কুকুৰাবোৰক যদি আপোনালোকে 5 পৰা 6 মাহ পৰ্যন্ত পোহপাল দি বিক্ৰী কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে প্ৰায় 15টা কুকুৰা কিনিব। আৰু এটা কুকুৰাৰ দাম যদি 100 টকা হয়, তেনেহ'লে 15টা কুকুৰাৰ দাম কিমান হ'ব? 1500 টকা। আপোনালোকৰ ইমানখিনি টকাই
খৰচ হ'ব তাৰ পাছত আৰু আপোনালোকৰ 1 টকাও খৰচ নহয় কুকুৰাবোৰক যিহেতু আপোনালোকে কিনা দানাও খাবলৈ দিব নালাগিব কাৰণ আপোনালোকৰ লগত যিহেতু মূলধনো কমকৈ থাকিব আৰু আপোনালোকে মাত্ৰ 15টা কুকুৰাহে পুহিব সেই কাৰণে কিহঁতক কিনা দানা খাবলৈ নিদিলেও হৈ যাব কিনা দানা খাবলৈ নিদিলে আপোনালোকৰ খৰচ বাঢ়ি যাব আৰু আপোনালোকৰ খৰচ ইমানেই হ'ব গড়াল বনাওতে আপোনালোকৰ প্ৰায় 2000 মান টকা খৰচ হ'ব আৰু কুকুৰা কিনোতে 1500 টকা সৰ্বমুঠ কিমান হ'ব 3500 টকা বন্ধু বান্ধৱীসকল 3500 টকা খৰচ কৰি যদি আপোনালোকে কুকুৰাবোৰক পোহপাল দিয়ে প্ৰায় 5 পৰা 6 মাহ পৰ্যন্ত যদি কুকুৰাবোৰক পোহপাল দিয়ে তেনেহলে কুকুৰাবোৰৰ গড় ওজন প্ৰায় 1.5 কেজি হৈ যাব যদি কুকুৰাৰ গড় ওজন 1.5 কেজি হয় তেনেহলে সেই হিচাপে 15টা কুকুৰাৰ সৰ্বমুঠ ওজন কিমান হ'ব 22 কেজি 500 গ্ৰাম চাওক লোকেল কুকুৰাৰ দাম কিন্তু বেছিকৈ থাকে লোকেল কুকুৰাৰ দাম প্ৰতি কেজিত 350 টকাৰ পৰা আৰম্ভ কৰি 400 টকা 500 টকা 600 টকা বা কিছুমান ঠাইত 700 টকাও হয় আৰু আপোনালোকে এই ভিডিওটো কোৰ পৰা চাই আছে আৰু আপোনালোকৰ ঠাইত বৰ্তমান লোকেল কুকুৰাৰ দাম প্ৰতি কেজিত কিমানকৈ চলি আছে সেইটো কমেন্ট সেকশনত কমেন্ট কৰি নিশ্চয় জনাব বন্ধু বান্ধৱীসকল লোকেল কুকুৰাবোৰক যদি আপোনালোকে বেপাৰীক বিক্ৰী কৰি দিয়ে তেনেহলে প্ৰতি কেজি আপোনালোকে প্ৰায় 300 পৰা 350 পৰ্যন্ত পাব পাৰে কিন্তু যদি আপোনালোকে লোকেল কুকুৰাবোৰক নিজে বজাৰত গৈ বিক্ৰী কৰে তেতিয়া প্ৰায় 400 টকাৰ পৰা আৰম্ভ কৰি 500 টকালৈকে পাব পাৰে আপোনালোকে যেহেতু মাত্ৰ 15টা লোকেল কুকুৰাহে পোহপাল দিব সেই কাৰণে মই আপোনালোকক এইটোৱে পৰামৰ্শ দিম যে এই 15টা লোকেল কুকুৰাক বেপাৰী মাটি বিক্ৰী কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে দাম কমকৈ পাব এই 15টা লোকেল কুকুৰাক আপোনালোকে ঘৰতে নিজে বিক্ৰী কৰিবলৈ চেষ্টা কৰিব বা আপোনালোকে বজাৰত গৈ বিক্ৰী কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকে দাম বেছিকৈ পাব আৰু প্ৰতি কেজি লোকেল কুকুৰাৰ দাম যদি আমি 450 টকাকৈ হিচাপ কৰোঁ তেনেহলে 22 কেজি 500 গ্ৰাম লোকেল কুকুৰা বিক্ৰী কৰিলে আপোনালোকে কিমান টকা পাব 10125 টকা আৰু খৰচ কিমান হ'ব 3500 টকা আৰু যদি আমি 10125 টকাৰ পৰা 3500 টকা বিয়োগ কৰি দিওঁতে কিমান থাকিব 6625 টকা মানে এই 15টা লোকেল কুকুৰা পোহপাল দি প্ৰায় 6 মাহৰ ভিতৰত আপোনালোকৰ কিমান টকা লাভ হ'ব 6625 টকা আপোনালোকে 3500 টকা দি কামটো আৰম্ভ কৰিব কিন্তু আপোনালোকৰ লাভ কিমান হ'ব 6625 টকা এতিয়া হয়তো বহুতে এটা কথা ক'ব যে 6 মাহত 6625 টকা লাভ হলে কি ডাল হ'ব তাতকৈ বেলেগ হাজিৰা কাম কৰাই ভাল হ'ব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কৰবাত হাজিৰা কৰি আছে বা অন্য কিবা কাম কৰি আছে কৰিব পাৰে মই আপোনালোকক সেই কামটো একেবাৰে বন্ধ কৰিবলৈ কোৱা নাই কিন্তু আপোনালোকৰ যদি সঁচাকৈ কুকুৰা পালন কৰাৰ ইচ্ছা আছে আৰু মূলধন কমকৈ আছে তেতিয়াহে আপোনালোকে এনেকৈ কুকুৰা পালন আৰম্ভ কৰিব বুলি কৈছো তেতিয়া আপোনালোকে কম মূলধন ব্যৱহাৰ কৰি কুকুৰা পালনৰ বিষয়ে জানিবও পাৰিব ভালকৈ শিকিবও পাৰিব আৰু লগতে এই 3500 টকা যে আপোনালোকে লগাব সেই টকা বৃদ্ধিও হ'ব যদি আপোনালোকে 3500 টকাটো বেংকৰ সেভিংস একাউণ্টত জমা কৰি থৈ দিয়ে বা ঘৰত জমা কৰি থৈ দিয়ে তেতিয়া সেই টকা কেতিয়াও বৃদ্ধি নহয় মূল্য বৃদ্ধিৰ বাবে টকাৰ মূল্য দিনক দিনে কমি যাব যদি আপোনালোকে সেই টকাখিনি সৎ কামত লগাই দিয়ে এনেকৈ কুকুৰা পালন আৰম্ভ কৰি দিয়ে তেতিয়া কুকুৰা পালন কৰি আপোনালোকে অভিজ্ঞতাও লাভ কৰিব লগতে আপোনালোকৰ টকাও বৃদ্ধি হ'ব যিয়ে ভৱিষ্যতে আপোনালোকক কুকুৰা পালন কৰাত সহায় কৰিব আপোনালোকে যদি বেছিকৈ কুকুৰা পালন কৰিব বিচাৰে তেতিয়া আপোনালোকৰ অভিজ্ঞতাও হ'ব যেতিয়া আপোনালোকৰ অভিজ্ঞতা হ'ব তেতিয়া আপোনালোকে বেছিকৈ কুকুৰা পালন কৰিবলৈ সাহ কৰিব আৰু বেছিকৈ কুকুৰা পালন আৰম্ভ কৰিবলৈ আপোনালোকৰ লগত মূলধনো বেছিকৈ থাকিব এনেকৈ যেতিয়া আপোনালোকে একেবাৰে সৰু পৰ্যায়ৰ পৰা আৰম্ভ কৰিব তেতিয়া কেইটামান বেচ কুকুৰা বিক্ৰী কৰাৰ পাছত আপোনালোকৰ লগত মূলধন সৰকৈ হ'ব তেতিয়া আপোনালোকে পিছত 100টা কুকুৰাৰে আৰম্ভ কৰিব পাৰিব 100টা কুকুৰা বিক্ৰী কৰাৰ পাছত আপোনালোকৰ যিখিনি টকা লাভ হ'ব সেই টকাখিনিৰে আপোনালোকে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰিব পাৰিব 150 বা 200 কৰিব পাৰিব 150 বা 200 কুকুৰা বিক্ৰী কৰাৰ পাছত আপোনালোকৰ যিখিনি লাভ হ'ব সেই টকাখিনিৰে আপোনালোকে আকৌ কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি যাব পাৰিব যদি আপোনালোকে এনেকৈ কাম কৰে তেতিয়া আপোনালোকৰ টকাখিনিও কামত লাগি যাব আৰু আপোনালোকে নিজৰ আজৰি সময়খিনিও সৎ কামত লগাব পাৰিব যদি আপোনালোকে এনেকৈ কাম কৰিবলৈ সাজু আছে এনেকৈ কুকুৰা পালন কৰিবলৈ সাজু আছে তেনেহলে কমেন্ট সেকশনত মই সাজু বুলি লিখি দিয়ক বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ